পৃথিৱীৰ সকলো মানুহ হয়তো চিনাকি হ'ব পাৰে, কিন্তু আপোন সকলো মানুহ হ'ব নোৱাৰে। আজিৰ পৰা কাকো বিৰক্তি কৰি নাথাকো। লাহে লাহে বুজি পালোঁ যে খুজি খুজি গুৰুত্ব লোৱাতকৈ অকলে থকাই বহুত ভাল। এটা সময়ত সকলো অচিনাকি হৈ পৰে। এদিন যিয়েই গোটেই জীৱন লগত থকাৰ কথা কৈছিল, তেওঁ এতিয়া আনৰ হৃদয়ত ঘৰ সাজিছে। কেতিয়াবা কিছুমান মানুহৰ পৰা আঁতৰি অহাটো ভাল। তেওঁৰ সৈতে একো ভৱিষ্যত নাই বুলি জনাৰ পাছতো তেওঁৰ সৈতে থকাৰ সপোন দেখি থকাতকৈ আঁতৰি অহাটো ভাল। মনৰ কষ্ট আৰু চকু পানী কাকো দেখুৱাব নালাগে। নিজৰ জীৱন সুখৰ নহ'লে কাকো ক'ব নালাগে, কাৰণ ভাগ ল'বলৈ কোনেও নাহে। বেছিকৈ মানুহৰ লগত কথা পাতিলে, বেছিকৈ মানুহক সময় দিলে, প্ৰয়োজনতকৈ বেছি কাৰোবাক মৰম কৰিলে আপুনি এদিন নিজেই পস্তাব লাগিব। ময়ো তোমাৰ দৰে হ'ব নোৱাৰো আৰু তুমিও মোৰ দৰে হ'ব নোৱাৰা। সেয়েহে আনৰ লগত তুলনা কৰি নিজক দুখ দিব বাদ দিয়া। সকলোৱে নিজৰ স্থানত শ্ৰেষ্ঠ। এৰি যোৱা ব্যক্তিজনৰ বাবে দুখ লগাটো স্বাভাৱিক, কিন্তু এই দুখৰ বাবে নিজক শেষ কৰি নিদিব। যদি ভুল কৰিছে শুধৰাই লওক, জীৱনটো নতুনকৈ আৰম্ভ কৰক। এদিন নিশ্চয় ভাল হ'ব। নিজৰ জীৱনত পোৱা আঘাত, অশান্তিৰ বাবে পোৱা মানসিক কষ্টখিনিক নিজেই চম্ভালিব লাগিব। জীৱনত আগবাঢ়ি যাবলৈ, নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ চেষ্টা আপুনি কৰিব লাগিব।